No alcohol, jog. अपनी हेलमेट तो खुल लो पलाई मिली जाते निशा फाटी गई ঠান্ডা লাগিছে বাস 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 ইফালে সব বাইক লাই যায় নাকি ইফালে সব বাইক লাই যায় নাকি আমারই आराम से टेंशन नहीं খ্ৰীষ্টমাছ ডেৰ প্ৰাৰম্ভিকৰণত আমাৰ জইণ্টলি অপাৰেশ্যন চলোৱা হৈছে ইয়াত মানে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ আৰু সেই উপলক্ষে আমি গোটেইখিনি ইয়াত আজি পহুমৰা বাইপাছৰ চেণ্টাৰত আমি সমবেত হৈছোঁহি আহি আৰু আমাৰ ফালৰ পৰা আমি আমাৰ যিখিনি কৰিবলগীয়া মানে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ যিখিনি চেক কৰিব লাগে সেইখিনি কৰিছোঁ। এতিয়া চেক কৰোঁতে কেইবাজনো মানুহ ডিটেক্ট হৈছে তেওঁলোকে ড্ৰিংকছ কৰিছে বুলি আৰু গতিকে আমি মানে আমাৰ এনেকৈ এইটো ধাৰাবাহিকভাৱে চলি থাকিব বিহুলৈকে যাতে মানে গভৰ্ণমেণ্টৰ যিটো পলিচি যে এক্সিডেণ্টটো ৰোধ কৰিব লাগে আমি সেই প্ৰচেষ্টাতে আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে লখিমপুৰত যিমান পাৰে আমাৰ এক্সিডেণ্টটো ৰোধ কৰি পেলাই অন্ততঃ মানে পৰিয়ালবিলাকৰ মানে তেনেকুৱা এটা পৰিয়ালৰ এজন মানুহ মৃত্যু হোৱা মানে কিমান ডাঙৰ এটা কথা ইছ্যু গতিকে পৰিয়ালটোক বচাব পাৰোঁ যাতে আৰু আমাৰ এক্সিডেণ্টটো আমি ৰোধ কৰি পেলাই যিমানখিনি পৰা আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি পেলাই এক্সিডেণ্টটো ৰোধ কৰিবলৈ আমি চেষ্টা কৰিম আৰু তেওঁলোকক অলৰেডি আমাৰ গোহাঁই চাহাবহাটত চমজাই দিয়া হৈছে। তেওঁলোকক গাড়ীবিলাক থানালৈ লৈ যোৱাৰ পিছত আজি ৰাতিটো তেওঁলোকে ড্ৰাংক এণ্ড ড্ৰাইভিং বেলেগ ড্ৰাইভাৰ যদি অল্টাৰনেট তেওঁলোকৰ ড্ৰাইভাৰ দিব পাৰে তেতিয়াহ'লে গাড়ীখিনি লৈ যাবলৈ পাৰিব, কিন্তু ড্ৰিংকছ কৰা মানুহখিনিক আমি গাড়ী চলাব নিদিম আজি। এইটো 10,000 ৰুপিজ ফাইন হয়। আণ্ডাৰ ছেকশ্যন ছাৰ কিমান আছিলে ছেকশ্যনটো 185 ছেকশ্যনত এইটো 10,000 ৰুপিজ ফাইন কৰা হয়। আপুনি এইটো ফাইনটো 185 ছেকশ্যনতে কৰা হয়। আমাৰ ইয়াত আছে এক্সাইজো আছে নেকি ছাৰ ন? আমাৰ ট্ৰেফিক ব্ৰাঞ্চ আৰু আমাৰ এনফৰ্চমেণ্ট ব্ৰাঞ্চ আছোঁ আমি যুটীয়াভাৱে আমি আজি কেইবাদিনো ধৰি পেলাই আমি অপাৰেশ্যন চলাই আছোঁ। এইকেইদিন ডিটেক্ট প্ৰায় হৈছে, ডেইলি 1-2টা ডিটেক্ট হয়, কিন্তু আজি এতিয়ালৈকে 4টা ডিটেক্ট হৈছে আৰু আমি ৰাতিটো 12টা বজালৈকে আজি চলাম ইয়াৰ অপাৰেশ্যনটো। তাত কিমান ডিটেক্ট হয় চাম আৰু তেতিয়া আপোনালোকৰ আগতকৈ কম। হয় 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 কি কয় এইখন গাড়ীতে যে কিবা চেত্ৰী বুলি এজন ল'ৰা আছে ষ্টুডেণ্ট বুলি কৈছে ক্লাছ 10ৰ হয় লোহিত চেত্ৰী বুলি কৈছে তেখেতৰ নাম। তেতিয়া ক্লাছ 10ৰ লগত দেউতাকো আহিছে, আমি তেওঁলোকক ইয়াত ৰাখি থৈছোঁ, তেওঁলোকে যাবলৈ দিয়া নহয় আৰু তাতে লাইচেঞ্চটো মানে তেওঁ অৰুণাচলৰ পৰা লাইচেঞ্চ কেনেকৈ ওলাইছে কথাখিনি আমি মানে এটা বিশেষভাৱে মানে হেৰিলৈ পঠাম, যিটো অফিচৰ পৰা ওলাইছে যিটো অফিচৰ তাত আমি জনাম বস্তুখিনি যে কেনেকৈ লাইচেঞ্চটো দিলে 16 বছৰ ল'ৰাজনক।